এভৰিৱান ৱেলকাম বেক টু মাই চেনেল চ' ভিডিঅ'টো মই আৰম্ভ কৰি আছোঁ আজি নহয় দুদিন আগৰ পৰা দুদিনৰ পৰা মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ ফাৰ্ষ্ট দিনা ইভেণ্ট আছিলে আৰু ছেকেণ্ড দিনাখনে কি হৈছে গোটেইখিনি ভিডিঅ'ত আপোনালোকে দেখাই পাব চ' ভিডিঅ'টো চাই থাকক তো আমি এতিয়া খাই আছোঁ কফি আৰু দিনটোৰ মানে আমি লাঞ্চ কৰিছোঁ ইয়াৰ পৰা আৰু আমি কফি খাইছোঁ এতিয়া ইয়াতে কে পপ ডান্স হ'ব আপোনালোকক দেখাইছোঁ ৰ'ব এয়া গাইজ বেক ষ্টেজৰ কাম চলি আছে চাউণ্ড ছিষ্টেম এণ্ড অল এইবোৰ লাগি আছে কাৰণ এতিয়া ইভেণ্ট আৰম্ভ হোৱা নাই আমি ইয়াতেই বহি আছোঁ যেতিয়া ইভেণ্ট আৰম্ভ হ'ব তেতিয়াহে ইয়াতে পাৰফৰ্মেঞ্চ হ'ব তো চাই থাকিব Like pure beauty, pure K-pop. All right, so let's introduce them. Are you all ready for this? Here is Gilly. আজি আমাৰ লগত বৰ জমনি হৈ গ'ল আমি ৰেপিডো বুক কৰিছিলোঁ অটো তাৰপিছত কথা পাতি থাকোঁতে দুজনে আহি পালে আৰু আমি একদম জল্দি জল্দি উঠিলোঁ উঠি আহি গম পালোঁ বেলেগ ৰেপিডো বেলেগ আমাৰতো বেলেগ দাদাৰো বেলেগ ভাড়া আছিলে আৰু আমাৰ বেলেগ আছিলে অ'টিপি কাম নকৰে তো আমি দুয়োফালে কেঞ্চেল কৰিব লগা হৈছে এতিয়া এনেকৈ গৈ আছোঁ অদ্ভুত বস্তু হৈ গ'ল আজি চ' ৰাইজ এইমাত্ৰ আহি পালোঁ ৰুমত কাৰণ আজি ৰাতিপুৱাই গৈছিলোঁ ৰাতিপুৱা নহয় দুপৰীয়া মানে মই বনাই আছিলোঁ ভাত আৰু দালিটো বনোৱা হৈছিলে মাত্ৰ ভণ্টি ফোন কৰিছে বাবুক হস্পিটেলত এডমিট কৰিব দুদিনৰ পৰা অলপ বমি হৈ আছিলে আৰু বাচ্ছা মানুহ ন তো উইক হৈ যায় বহুত সোনকালে সেইটো কাৰণে মানে তাক ডক্টৰে কৈছে যোনটো তাৰ চোৱা ডক্টৰ আৰু ডেইলি যোনটো ডক্টৰক দেখায় ডক্টৰজনে কৈছে যে মানে হস্পিটেলত ভৰ্তি কৰিব চ' সেইকাৰণে তাক হস্পিটেলত ভৰ্তি কৰাব আনিলে কাৰণ ডাঙৰ মানুহ হ'লে এটা বেলেগ কথা যে ইনজেকশ্যন বা চেলাইন এইবোৰ ল'ব পাৰিব বাট সৰু বাচ্ছাটো অলপমান যিমান যি হ'লেও সি জন্মৰ পৰা ফাৰ্ষ্ট টাইম হস্পিটেলত ভৰ্তি হৈছে তো অলপমান বেয়া লাগিছে কাৰণ মই নিজেও বেজি ল'ব বহুত ভয় খাওঁ তো সেইটো কাৰণে মোৰ বেছি বেয়া লাগিছে তো যিয়ে নহওক ভাল হৈ যাব সি অলপ উইক কাৰণে তাক এদিন দুদিনৰ কাৰণেও মানে এডমিট কৰাইছে তো আজি কথাটো হ'ল যে এতিয়া আমি দুপৰীয়া ভাত চাত নাখালোঁ মানে বাহিৰত খালোঁ আৰু মাকো তাইৰ লগত লৈ আহিছে কাৰণ মা হাতৰ তাত গৈছিলে দুদিন আগত তো এতিয়া মাক তাই লগতে লৈ আহিছে তো এতিয়া মাও আহিব ইয়াতে আৰু মই ৰুমতে মাতিছোঁ তো এতিয়া কথাটো হ'ল যে বাবুৰ চুনি আৰু ৰাহুলৰ কাৰণে মানে বাবুৰ মা দেউতা আৰু তো সিহঁতৰ কাৰণে খোৱাটো বনাওঁ কিবা এটা বনাওঁ আৰু ভাতটো বনাওঁ আলু ভাজি কিবা বনাওঁ আৰু মাছ আনিছোঁ মাছটো ফ্ৰাই কৰি দি দিম তো সিহঁতে ইজিলি ভালকৈ খাব পাৰিব দিনটো সিহঁতে একো খোৱা নাই এতিয়া ফোন কৰোঁতে পেটিছ খোৱা বুলি ক'লে তো সেয়াই আৰু মাকটো বাৰু খুৱাই দিলোঁ আমাৰ মাক হেৰিত আৰু কথাটো হ'ল যে তাতে মানে কি হস্পিটেলত মানুহ য'ত তাক ৰুম দিছে ন থাকিব সেই ৰুমত মানুহ নিদিয়ে থাকিবৰ কাৰণে দুজনতছে বেছি মানুহ নিদিয়ে থাকিব তো দুজনটো সিহঁতৰ পেৰেণ্টছে আছে তাৰ উপৰিও যদি এজনহে দিব আৰু এক্সট্ৰা মানুহ সোমাব সেনেকৈ তো সেইটো কাৰণে মানে আমি ৰখি নাথাকিলোঁ এতিয়া দিনটো আছিলোঁ তলত বহি আছিলোঁ কি ওলাইছে এইটো কাণত সোমালে চেচ এনেকুৱা নহয় যে তাক মানে বেডৰ দৰকাৰ সি ঘূৰিয়ে আছে কিন্তু তথাপিতো আৰু এটা বেড লাগিব ন হস্পিটেলত চ' সেইটো কাৰণে অলপ সময় থাকিলোঁ তাৰপিছত মই গুচি আহিলোঁ তলত নুমি আহিলোঁ মাৰ লগতে বহি আছোঁ মা যোৱাই নাই মানে তলতে বহি আছিলে আমি গোটেইখিনি কৰাৰ পিছতো মায়ে তলতে আছিলে তাৰপিছত মই আহিলোঁ আহি মাক ভাত চাত খুৱাই কাৰণে পঠাই দিলোঁ কাৰণ মানুহ তাক খবৰ ল'ব আহি আছে তো বেছি মানুহ সোমাব নিদিয়ে তাৰপিছত মই মাক ওপৰত উঠাই মই মানে গুচি আহিলোঁ অলপ সময় থাকি কাৰণ তাতে বহি থাকিতো লাভ নাই কাৰণ মোৰ ৰুমটো ওচৰতে হয় মই পুতুককৈ গুচি যাব পাৰোঁ যদি কিবা দৰকাৰ পৰে মোৰ তো সেইটো কাৰণে এতিয়া মেইন থিং হ'ল সিহঁতক ভাতটো খুৱাব লাগিব বাচ্ছাৰ কাৰণেতো মাক বাপেক একদম বেলেগহে হৈ যায় খোৱা লোৱা পাহৰি যায় তো সেইটো কাৰণে ভাতটো বনাই দিওঁ চ' সেয়াই আৰু বাবুৰ কাৰণে আনা হৈছে এয়া কিবা ক'ত গ'ল এয়া চব্জি
কেঁচা চব্জি তাৰ কাৰণে অনা হৈছে। এতিয়া তাক হস্পিটেলৰ পৰা দিব খাব, তথাপিতো যদি আৰু তাৰ খোৱাটো সি ভাল নাপায় তো ৰাতি হ'লেও দি আহিব লাগিব যায়। জহা চাউল আৰু এনেকৈ গাজৰ চাজৰ বিন চিন মিলাই এটা খিচাৰীৰ নিচিনা মানে ভালকৈ বইল কৰি সেইটো দিম বুলি ভাবিছোঁ, যদি দৰকাৰ পৰে। নপৰিলেতো বাৰু ডক্টৰে মানে হস্পিটেলৰ পৰা দিলেতো বাৰু দিলেই, কিন্তু যদি মই দিব লগা হয় তো মই এনেকৈ বনাই দিম তাক। ৰাইচ বনাই দিলোঁ খানা, কিন্তু মই এতিয়া ভাতটো মোৰ হোৱা নাই সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই লওঁ। এয়া হ'ল চালাড, ইয়াতে আছে দালি, আৰু ইয়াতে আছে মাছ আৰু কণী ভাজি, মাছৰ কণী ভাজি। লগতে ইয়াতে তেল আৰু এইটো হ'ল নিমখ, এইটো কৰচটা দি দিছোঁ। আৰু এইটো বাবুৰ ভাতটো ইয়াতে অলপ ঠাণ্ডা হ'ব দিছোঁ ফেনৰ তলত, গৰম গৰম। বাছ কুকাৰে চিটিটো মাৰক গাইজ, কাৰণ আৰু ময়ো ৰেডি। বাছ কুকাৰে চিটিটো মাৰিলে হ'ল। যেতিয়া জল্দি জল্দি লাগে নহয় তেতিয়া মানে কুকাৰেও চাট নিদিয়ে মানে। এতিয়া 10টা বাজিলে, তো যিমান জল্দি পাৰোঁ সিমান জল্দি কৰিছোঁ লৈ যাবৰ কাৰণে। এতিয়া আৰু তাইৰ কাৰণে মানে এয়া এটা শ্বাৰ্ট আৰু এটা একযোৰ চেণ্ডেল লৈছোঁ ঘৰত মানে পিন্ধাকৈ নৰ্মেলি। তো এইকেইটা বস্তু এতিয়া লৈ যাম, তাৰপিছত দেখা যাব। গাইজ সময়ৰ মূল্য মই আজি পূৰা ফিল কৰিছোঁ। এটা চিটি মাৰিলে আৰু এটা মাৰিব, মানে কুকাৰৰ কাৰণে মই ৰখি থাকিব লগা হৈছে। ভাবিছোঁ ভাতটো হ'ব তেতিয়াহে লৈ যাব পাৰিম। মানে মই একচুৱেলি বনাই আছোঁ, এয়া ইণ্ডাকশ্যনত বনোৱাৰ কাৰণে লেট হৈছে। নহ'লে গেছ হ'লে 2টা চুলাত বহাই দিলে ইজিলি হৈ যায়। ইণ্ডাকশ্যন বহুত শ্ল' হয় আৰু লগতে মানে ভাত চাত হ'ব বহুত টাইম লাগে। চ' সেইটো কাৰণে অলপ লেট হ'ল আৰু আজি। তথাপিতো মই ট্ৰাই কৰিম পূৰা ফুল 10:30টাৰ ভিতৰত গৈ পাব। এয়া আমি আহি পালোঁ হস্পিটেলত আৰু এবাৰ। আজি বাবুক দিব ৰিলিজ, তো মা যাব তাহাঁতৰ লগত, মাক থ'ব আহিলোঁ। চ' গাইজ ফাইনেলি বাবু ঘৰ গ'ল। মই কৈছিলোঁ ন আপোনালোকক যে সি 2 দিনো থাকিব নালাগিব, 1 দিনতে হৈ যাব। একচুৱেলি তাক চেলাইন দি আছে, আৰু বাচ্ছা মানুহক চেলাইন দিব অলপমান ডিফিকাল্ট হয়। চ' সেইটো কাৰণে তাক এডমিট কৰাইছিলে। বাকী সি অল এণ্ড গুড, ধুনীয়াকৈ খেলি আছে। আৰু এতিয়া ঘৰত গ'ল গধূলি আজি, তাহাঁতক খবৰ চবৰটো লৈ আহিলোঁ দুপৰীয়া গৈ কেনে। আৰু এতিয়া সিহঁতে ওলাই যোৱা সময়তো এবাৰ গৈ আহিছোঁ, মানে তাই ক'ৰবাত যাব, তো সেইটো কাৰণে কাপোৰখিনি দি আহিলোঁ। মাও গ'ল। আমি ৰাতি ভিডিঅ' নবনালোঁ, কাৰণ আমি ৰাতি আহিছোঁ মেডিকেলৰ পৰা 12টা বজাত। তাৰপিছত আহি আমি কথা চথা পাতিলোঁ আৰু ভাত চাতো খালোঁ। এনেকৈ সময়টো পাৰ হৈ গ'ল। ৰাতিপুৱা জল্দি জল্দি উঠি চাহ তাহ খাই কেনে আৰু গ'লোঁ মেডিকেল। চ' সেইটো কাৰণে মানে আমাৰ সেইখিনি সময় একদম সময় নহ'ল। চ' সেয়াই, বাবু বৰ্তমান ভালে আছে আৰু আপোনালোকেও ভালে থাকক। সকলোৰে ভাল হোৱাটোৱে বিচাৰোঁ। আৰু সেয়াই, এতিয়ালৈ আহিছোঁ, বাই বাই।